আফজল এনকাউন্টার পুরো ঘটনা তুলে ধরলেন পুলিশ সুপার লীনা দলে। হাইলাকান্দির জনবহুল এলাকায় কালীবাড়ি রোডে কাছাড় পুলিশের এনকাউন্টারে নিহত কুখ্যাত ডাকাত আফজল হোসেন বড়ভূইয়া। ডাকাতের দলকে পিছু ধাওয়া করে পাকড়াও করতে গিয়ে কাছাড় পুলিশের এনকাউন্টারে নিহত হয় ত্রাস সৃষ্টিকারী ডাকাত আফজল হোসেন বড়ভূইয়া। এই উপলক্ষে আজ হাইলাকান্দিতে আয়োজিত এক সাংবাদিক সম্মেলনে কাছাড়ের পুলিশ সুপার নোমাল মাহাতো এবং হাইলাকান্দির পুলিশ সুপার লীনা দোলে জানান যে কাছাড় জেলাতে বিভিন্ন চুরি ডাকাতি অপহরণের মতো জঘন্যতম কাজ করে এলাকায় ত্রাস সৃষ্টিকারী কুখ্যাত ডাকাত আফজল হোসেন বড়ভূইয়াকে একটি অপহরণ কাণ্ডের সঙ্গে জড়িত থাকার অভিযোগে তাকে পিছু ধাওয়া করে কাছাড় পুলিশ। আজ হাইলাকান্দি শহরের কালীবাড়ি রোডে তাকে গাড়িসহ চতুর্দিকে ঘিরে ধরে আত্মসমর্পণ করার জন্য বললে পরে সে আত্মসমর্পণ না করে পুলিশের দিকে বন্দুক তাক করে গুলি চালাতে উদ্যত হয়। তখন কাছাড় পুলিশকে বাধা হয়ে আত্মরক্ষার তাগিদে তাকে এনকাউন্টার করতে হয়। দুই জেলার পুলিশ সুপাররা জানান যে এনকাউন্টারে গুরুতর আহত কুখ্যাত ডাকাত আফজল হোসেন বড়ভূইয়াকে হাইলাকান্দি এসকে রায় সিভিল হাসপাতালে নিয়ে গেলে কর্তব্যরত ডক্টররা তাকে মৃত বলে ঘোষণা করেন। তারা আরও জানান যে কাছাড় জেলার উধারবন্দের বাসিন্দা আলাউদ্দিন বড়ভূইয়ার পুত্র কুখ্যাত ডাকাত আফজল হোসেন বড়ভূইয়ার বিরুদ্ধে কাছাড় জেলার বিভিন্ন থানাতে চুরি ডাকাতি অপহরণ ও মহিলাদের সঙ্গে শ্লীলতাহানির মতো ন্যাক্কারজনক ঘটনার একাধিক মামলা ঝুলছে। আন্তঃরাষ্ট্রীয় গাড়ি চোর চক্রের সঙ্গেও জড়িত ছিল এই এলাকায় ত্রাস সৃষ্টিকারী কুখ্যাত ডাকাত আফজল হোসেন বড়ভূইয়া। বিস্তারিত দেখুন হিফজুর রহমান বড়ভূইয়ার রিপোর্ট, নববার্তা টুডে। আফজল হোসেন বৰভূঞা ইলিয়াছ লাল তেওঁৰ ঘৰ হ'ল উদাৰবন্দত আৰু তেওঁৰ পিতৃৰ নাম হ'ল আলাউদ্দিন বৰভূঞা। বহুদিন ধৰি তেওঁ এটা সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে আৰু বহুকেইটা কেছ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে। আমি এতিয়ালৈকে যিখিনি আমি পাইছোঁ সেই তথ্য মতে 8টাকৈ কেছ উদাৰবন্দ আৰু সদৰ থানাত শিলচৰ সদৰ থানাত ৰুজু হৈ আছে। গোটেইকেইটা কেছে হ'ল কিডনেপিং, ৰেনচাম আৰু গাড়ী তেওঁ কিডনেপ কৰি লৈ যায় আৰু গাড়ী যি চুৰি ঘটনা সেইবিলাকৰ সৈতে তেওঁ জড়িত হৈ আছে। আৰু দীৰ্ঘদিন ধৰি তেওঁ এই সন্ত্ৰাস বিভিন্ন অঞ্চলত চলাই আছিলে আৰু নেশ্যনেল হাইৱে যেনেকৈ মহাসড়কত তেওঁ বাইকত যায়, বাইকত গৈ কিছুমান মহিলা বা পুৰুষ যেতিয়া থাকে তেওঁলোকৰ ডিঙিত চুৰি লগাই তেওঁ পইচা কাঢ়ি লৈ যায়। এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰি আছিলে, সন্ত্ৰাসৰ সৃষ্টি কৰি আছিলে। যোৱা বছৰো তেওঁ শিলচৰ নগৰৰ মাজমজিয়াত এগৰাকী কনষ্টেবল যিজনৰ লগত আজি তেওঁৰ এই ঘটনাটো সংঘটিত হৈছে, তেওঁৰ নাম হ'ল হেড কনষ্টেবল আনোৱাৰ হুছেইন বৰভূঞা। আনোৱাৰ হুছেইন বৰভূঞাক তেওঁ ছুৰিকাঘাত কৰিছিলে যোৱা বছৰ, আৰু যোৱা বছৰ ছুৰিকাঘাত কৰাৰ পাছত তেওঁ পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ তেওঁ মেডিকেলত ট্ৰিটমেণ্ট কৰি আছিলে। ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া তেওঁ ভাল হোৱাৰ পিছতো তেওঁ মানে গতিমতি কোনো সলনি নহ'ল। তেওঁ একেৰাহে তেওঁৰ যিটো অপৰাধ জগত যিটো চলাই আছিলে সেইটো চলাই গৈছে। তেওঁ জিলাৰ যি এটা গাড়ী চুৰিৰ যিটো ৰেকেট আছে তাৰ সৈতে জড়িত হৈ আছে, আন্তঃৰাজ্যিক গাড়ী চুৰিৰ এটা চক্ৰৰ সৈতে জড়িত হৈ আছে। আৰু তেওঁ তাৰ লগতে আমি এতিয়া গম পোৱা মতে তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চক্ৰৰ সৈতেও তেওঁ জড়িত হৈ আছে। আৰু তেওঁ বিভিন্ন সময়ত এই সন্ত্ৰাস কাৰ্য চলাই আহিছে, সাধাৰণ লোকক হাৰাশাস্তি কৰি আহিছে। আৰু আমি দেখা গৈছে যে অনুসন্ধান কালত দেখা গৈছে যে তেওঁ এই যিটো তেওঁ এটা মডাৰ্ছ অপাৰেণ্ডি আছে সেই কৰি তেওঁ আমাৰ শিলচৰ বা উদাৰবন্দ এইবিলাক ঘটনাত যেতিয়া ডকাইতি ঘটনা সংঘটিত কৰে তাৰ পাছত তেওঁ চুবুৰীয়া জিলাত তেওঁ আহিবলৈ আশ্ৰয় লৈ থাকে। আৰু এগৰাকী মহিলাৰ যি এটা ফোনপে' আছে, ফোনপে'ৰ জৰিয়তে তেওঁ পইচা সংগ্ৰহ কৰে। গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছিলোঁ আৰু পুৱাই আমি তেওঁক লোকেট কৰিছিলোঁ যে তেওঁ ইয়াতে আশ্ৰয় লৈ আছে, আৰু সেই মৰ্মে আমি আমাৰ অভিযান আজি আৰম্ভ কৰিছিলোঁ। আৰু আপোনালোকে জানিব যে যোৱাকালিও এটা ঘটনা তেওঁ সংঘটিত কৰিছে। যোৱাকালি তেওঁ লক্ষীপুৰ অঞ্চলৰ পৰা দুজন ব্যক্তিক, এটা পেট্ৰল পাম্পৰ পৰা দুজন ব্যক্তিক তেওঁ অপহৰণ কৰি আনিছে। অপহৰণ কৰি আনি সোণাই ৰোডত আৰু আইজল ৰোডত এগৰাকী মিজু মানুহৰ পৰা গাড়ী কাঢ়ি লৈ গৈছে। আৰু আমি গম পোৱা মতে সেই গাড়ীখন লৈ তেওঁ ইয়াত মুভমেণ্ট কৰি আছিলে, আৰু সেই খবৰ লাভ কৰি তাৰ ভিতৰত আমি এই অভিযান আৰম্ভ কৰিছিলোঁ। আৰু এই অভিযান কালত তেওঁৰ গাত এটা গুলি লাগে, আৰু গুলি লগাৰ পাছত যেতিয়া তেওঁ ট্ৰিটমেণ্টৰ সময়ত লৈ যোৱা হয়, আৰু ট্ৰিটমেণ্টৰ চলি থকা সময়তে তেওঁৰ মৃত্যু হৈছে। গতিকে গোটেই ঘটনাটো আমি আমাৰ যাৱতীয় যিখিনি আইনগত ব্যৱস্থা ল'বৰ কাৰণে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ। আৰু গোটেই যিটো অভিযান চলিলে এই অভিযান কালত
আমি ইতিমধ্যে আমাক মাননীয় বাইদেউ মহোদয়ে আপোনালোকে কৈছে যে তেওঁ গাড়ীখনত যেতিয়া খান তালাচী চলোৱা হৈছে তাৰ পৰা .32 এটা পিষ্টলো পোৱা গৈছে আৰু 5 ৰাউণ্ড গুলিও পোৱা গৈছে। গতিকে এটা দুৰ্ধৰ্ষ ডকাইত আৰু বিভিন্ন অঞ্চলত বৰাক ভেলীত তেওঁ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কেতিয়াবা বাংলাদেশ বৰ্ডাৰ কেতিয়াবা এনকাউণ্টাৰ হৈছে কি পৰিস্থিতি এনকাউণ্টাৰ কৰিব আজি ৰাতিপুৱা এটা পুলিচ টীম আহিছিলে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা। তেওঁলোকে এজন দুৰ্ধৰ্ষ ডকাইত আফজাল হুছেইন বৰভূঞা, যাৰ এগেইনষ্টত মোৰ দেন 7 কেছেছ ৰেজিষ্টাৰ্ড হৈছে ডকাইটি কেছেছ। তেওঁক সেই ডকাইতজনক বিচাৰি পিনে পুলিচ টীমটো কাছাৰৰ পৰা আহিছিলে আৰু তেওঁক পিছে হওঁতে আৰু যোৱাকালিও এটা কিবা ডকাইতিৰ ঘটনা হৈছিলে আৰু কাছাৰ পুলিচ টীমৰ খবৰ থকা মতে সেই এটা গাড়ী তেওঁ ষ্টাৰ্ট কৰি আনিছিলে। সেই গাড়ীখনতে তেওঁ ঘূৰি ফুৰি আছে হাইলাকান্দিত বুলি খবৰ পাইছিলে। তেওঁলোকে আহি যেতিয়া হাইলাকান্দিত আহি পালে পুলিচ টীমটো, সেই আফজাল বৰভূঞা যোনজন ডকাইত তাক হাইলাকান্দি টাউনতে পোৱা গ'ল আৰু গাড়ীখন টাউনত যিহেতু ট্ৰাফিক আছিলে সেই গাড়ীখন ৰখিলে। গাড়ীখন এখন চেণ্ট্ৰ' আছিলে, যোনটো পিছত দেখা গ'ল যে চেণ্ট্ৰ'খন এই ডকাইতজনৰে হয় আৰু সেই গাড়ীখন ৰখোৱাৰ পিছত পুলিচ টীম ওলাই আহে। পুলিচ টীম ওলাই আহি পিনে তাক ছাৰেণ্ডাৰ কৰিবলৈ কয়, নামিবলৈ কয় আৰু প্ৰথমতে হেড কনষ্টেবল এজনে তেওঁক আৰ্মছটো দেখাই পিনে তেওঁক ছাৰেণ্ডাৰ কৰিব কয়, কিন্তু গাড়ীখনৰ খিৰিকীয়েদি সেই আৰ্মছটো তেওঁ স্নেটচ কৰি পিষ্টলটো কাক কৰি পিনে গুলিয়াব ল'লে, কিন্তু ফৰ্চুনেটলি ফায়াৰিং নহ'লে আৰু তাৰপিছত লগে লগে IC মালোগ্ৰাম তেওঁ আহি পিনে তেওঁক আকৌ ছাৰেণ্ডাৰ কৰিবলৈ কয়, কিন্তু তেতিয়া দেখা যায় যে সেই ডকাইতজন আফজাল হুছেইন বৰভূঞা তেখেতে আকৌ এবাৰ গুলি কৰিবলৈ চেষ্টা কৰে আৰু তেতিয়াই IC মালোগ্ৰামে ছেল্ফ ডিফেন্সত এটা গুলি মাৰিবলৈ বাধ্য হয়, যোনটো গুলি তেওঁৰ ডিঙিত লাগে আৰু লগে লগে ইমিডিয়েটলি আছামীজনক হস্পিটেল লোৱা যায়। হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আৰম্ভ কৰে ডক্টৰে, কিন্তু ট্ৰিটমেণ্টৰ সময়তে তেওঁ আনফৰ্চুনেটলি ঢুকালে। আৰু এতিয়া তাৰ লগত এই আছামীজনৰ লগত আৰু এজন আমি আছামী পাইছোঁ, তেওঁৰ নাম হৈছে ইৰাবালী লস্কৰ, আনাডাৰ ডকাইট, এণ্ড হি হেজ বিন এৰেষ্টেড। তেওঁ কাষ্টডিত আছে আৰু আফটাৰ চাৰ্চ অফ দ্য ভেহিকল চেণ্ট্ৰৰ গাড়ীখন আমি চিজ কৰিছোঁ। সেই গাড়ীখন চাৰ্চ কৰাৰ পিছতে সেই গাড়ীখনৰ পৰা এটা আমি পিষ্টলো উদ্ধাৰ কৰিছোঁ, .32 পিষ্টল উইথ 5 ৰাউণ্ডছ অফ এমিনেশ্যন। আৰু এতিয়া যিমানখিনি আমাৰ লফুলি আমাৰ FIR কেছ ৰেজিষ্টাৰ কৰা, ইনভেষ্টিগেশ্যন কৰা গোটেইখিনি কাম এতিয়া চলি আছে।